আমাৰ জাতীয় জীৱনৰ বাবে এটা মহতো মহিয়ান দিন। অহাকালি লাচিত বৰফুকনৰ 402তম জন্ম দিৱস। আমি সকলোৱে মনত পেলাম আকৌ এবাৰ কি ধৰণে আমি লাচিত বৰফুকনৰ 400তম জন্ম জয়ন্তী অতি সুন্দৰভাৱে পালন কৰিছিলোঁ আৰু সমগ্ৰ দেশতে লাচিতৰ সাহস শৌৰ্যক আমি বিতৰণ কৰিবলৈ অসমৰ বুকুৰ পৰা ভাৰতবৰ্ষৰ বহল বুকুলৈ লৈ যাবলৈ সক্ষম হৈছিলোঁ। মোৰ আজিও গৌৰৱেৰে সৈতে মনত পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লাচিতৰ প্ৰতিমূৰ্তি হলঙা পাৰত উদ্বোধন কৰা সেই পবিত্ৰ ক্ষণটোৰ কথা। ই আমাৰ বাবে জাতীয় জীৱনৰ বাবে এক গৌৰৱৰ পল আছিল। লাচিত আমাৰ সাহস, লাচিত আমাৰ শৌৰ্য আৰু বীৰ্যৰ প্ৰতীক। লাচিতে অসমীয়া জনতাৰ বীৰত্ব আৰু সাহসক প্ৰতিনিধিত্ব কৰে। অহাকালি দিনটো পুনৰ এবাৰ মই অসমবাসী ৰাইজক লাচিত বৰফুকনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আগবঢ়াবলৈ আহ্বান জনাম আৰু যিসকলে পাৰে নিজৰ ফেচবুকত বা নিজৰ টুইটাৰ বা নিজৰ হোৱাটছআপত অহাকালি প্ৰফাইল পিকচাৰত লাচিত বৰফুকনৰ প্ৰফাইল পিকচাৰ ৰাখিব পাৰি নেকি তাৰ বিষয়ে চিন্তা চৰ্চা কৰিবলৈ মই সকলোকে আহ্বান জনালোঁ। আমাৰ জাতীয় জীৱনৰ বাবে এটা মহতো মহিয়ান দিন। অহাকালি লাচিত বৰফুকনৰ 402তম জন্ম দিৱস। আমি সকলোৱে মনত পেলাম আকৌ এবাৰ কি ধৰণে আমি লাচিত বৰফুকনৰ 400তম জন্ম জয়ন্তী অতি সুন্দৰভাৱে পালন কৰিছিলোঁ আৰু সমগ্ৰ দেশতে লাচিতৰ সাহস শৌৰ্যক আমি বিতৰণ কৰিবলৈ অসমৰ বুকুৰ পৰা ভাৰতবৰ্ষৰ বহল বুকুলৈ লৈ যাবলৈ সক্ষম হৈছিলোঁ। মোৰ আজিও গৌৰৱেৰে সৈতে মনত পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লাচিতৰ প্ৰতিমূৰ্তি হলঙা পাৰত উদ্বোধন কৰা সেই পবিত্ৰ ক্ষণটোৰ কথা। ই আমাৰ বাবে জাতীয় জীৱনৰ বাবে এক গৌৰৱৰ পল আছিল। লাচিত আমাৰ সাহস, লাচিত আমাৰ শৌৰ্য আৰু বীৰ্যৰ প্ৰতীক। লাচিতে অসমীয়া জনতাৰ বীৰত্ব আৰু সাহসক প্ৰতিনিধিত্ব কৰে। অহাকালি দিনটো পুনৰ এবাৰ মই অসমবাসী ৰাইজক লাচিত বৰফুকনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আগবঢ়াবলৈ আহ্বান জনাম আৰু যিসকলে পাৰে নিজৰ ফেচবুকত বা নিজৰ টুইটাৰ বা নিজৰ হোৱাটছআপত অহাকালি প্ৰফাইল পিকচাৰত লাচিত বৰফুকনৰ প্ৰফাইল পিকচাৰ ৰাখিব পাৰি নেকি তাৰ বিষয়ে চিন্তা চৰ্চা কৰিবলৈ মই সকলোকে আহ্বান জনালোঁ।